আমাৰ পুৰোহিতে যেতিয়া পূজা কৰিছিল এই পূজা কৰাৰ সময়ত ইয়াতে ফুল আৰু গাখীৰ জাইমাত্ৰ টুটকুৰা বিল বুলি এটা বিল আছে এই বিলত পৰিছিল এনেকুৱা বিষাক্ত সাপ আছে বিষাক্ত সাপ এইটোৱে মেইন আমাৰ একদম বাবা একদম তাতে কি দিয়া হয় এইটোৱে আমাৰ মেইন জাগাখিনি আমাৰ তাতে কি কৰা হয় তাতে মেইন পূজাখিনি আমাৰ তাতে কৰা হয় ভিতৰত চাব পাৰিছে এয়া হ'ল এটা কুঁৱা বুলি কয় যে আপোনালোকে চাওক যে কুঁৱা এতিয়া আজিকালি পানী ওলাব পাৰে ৰছী দি যেহেতু হয় নমস্কাৰ মই আজি উপস্থিত আছো ডক্ৰেশ্বৰ দেৱালয় আৰু এই ডক্ৰেশ্বৰ দেৱালয় হ'ল আহোম ৰজাৰ কীৰ্তিচিহ্ন আপোনালোকে হয়তো দেখাই পাইছে মোৰ পিছফালে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখাই দিব এইটো হ'ল ডক্ৰেশ্বৰ দেৱালয় ৰংগমঞ্চ ইতিমধ্যে আমি পাই গলো ডক্ৰেশ্বৰ দেৱালয় যিজন মানুহে আচলতে ইয়াৰ দেখা শুনাৰ দায়িত্বত আছে আৰু তেখেতৰ পৰা আমি এই ডক্ৰেশ্বৰ দেৱালয় সম্পৰ্কে কিছু কথা জানিবলৈ যত্ন কৰিম আপোনালোকে দেখা পাইছে আচলতে খুৰা আপোনাৰ নাম কি মোৰ নাম ভূপেন্দ্ৰ দাস আপোনালোকৰ ঘৰ ক'ত ইয়াতে মই ডক্ৰেশ্বৰ গাঁৱতে আচলতে এই যিখন ডক্ৰেশ্বৰ দেৱালয় আহোম ৰজাৰ কীৰ্তিচিহ্ন বুলি কোৱা হয় অসমৰ হয়তো কিছুমান মানুহে জানে আৰু কিছুমানে হয়তো নাজানে এই ডক্ৰেশ্বৰ দেৱালয় সম্পৰ্কে আৰু আপোনাক পোনপ্ৰথমে মই এটা কথাই ক'ব বিচাৰিম যে এই ডক্ৰেশ্বৰ দেৱালয় বুলি ক'লে কিছুমান অলৌকিক শক্তি ইয়াতে বসবাস কৰিছিল বুলি অলৌকিক শক্তি আছে আপোনালোকে এনেকুৱা কিবা অলৌকিক শক্তি দেখা পাইছো আমি ইয়াতে কি অলপ কৈ দিবচোন কেনে এইটো ধৰ মন্দিৰ আমাৰ শিৱসিংহৰ দিনৰ পৰাই আৰম্ভ হৈছে ঐতিহ্য মন্দিৰ ইয়াত ধৰ বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় তাৰ ভিতৰত আমাৰ বলবম উৎসৱটো অতি ডাঙৰ ধৰণৰ উৎসৱ পালন কৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ হাজাৰ হাজাৰ মানুহৰ সমাগম হয় আৰু শিৱ পূজাও ইয়াতে আৰম্ভ কৰা হয় আৰু ইয়াতে মানুহে যি মনে কামনা কৰে তেওঁৰ মনোবাঞ্ছা আৰু শিৱ বাবাই সম্পূৰ্ণভাৱে মানে মনোবাঞ্ছা পূৰণ কৰি দিয়ে কিন্তু আমাৰ এই মন্দিৰটো বৰ্তমান এই ব্ৰহ্মপুত্ৰ কপালত যা উপক্ৰম হৈছে কিন্তু চৰকাৰে যি ধৰণৰ উন্নয়নমূলক কাম কৰাৰ কথা কৈ আছে মন্দিৰৰ বিষয়ে কিন্তু সেই ধৰণে আমাৰ এই মন্দিৰটোৰ মন্দিৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰে গতিকে এই বছৰ যদিও কিছু অলপ গুৰুত্ব দিছে জিঅ'বেগ দিছে আৰু এটা নতুন মথাউৰিও দিছে কিন্তু সিমান উন্নত ধৰণৰ হোৱা নাই এই কামটো খৰালি মাহত কৰিব লাগিছিল কিন্তু বাৰিষাৰ দিনত কৰাৰ কাৰণে উন্নত ধৰণৰ হোৱা নাই বৰ্তমানো কোনো উচ্চ বিষয়েও এই ঐতিহ্য মন্দিৰৰ কাৰণে কোনো উচ্চ বিষয়ালৈ অহাও নাই তো যি হওক আচলতে এই ডক্ৰেশ্বৰ দেৱালয় সম্পৰ্কে এখেতে কিছু কথা হয়তো ক'লে যিটো কথা আচলতে আমাক অলপ আঘাত দিলে আৰু এনেকে ক'লে যে অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সেনেকুৱা ব্যৱস্থা লোৱা নাই বৰপেটা প্ৰশাসনে যদি অলপ কিবা কিবি ব্যৱস্থা লৈছেও কিন্তু উচ্চ পৰ্যায়ৰ কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে অসম চৰকাৰৰ পৰা এই ডক্ৰেশ্বৰ দেৱালয় যিটো আহোম ৰজীয়া যি কীৰ্তিচিহ্ন ইয়াক লোৱা হোৱা নাই বুলি এখেতে ক'ব বিচাৰিছে আচলতে অসম চৰকাৰক আমি অনুৰোধ জনাম যে আপোনালোকে প্লিজ এই ডক্ৰেশ্বৰ দেৱালয়লৈ আহক আৰু এই আহোম ৰজীয়া যি কীৰ্তিচিহ্ন ইয়াক আপোনালোকে পৰ্যবেক্ষণ কৰক আৰু এই ডক্ৰেশ্বৰ দেৱালয়খন আচলতে সুৰক্ষিত কৰাৰ কাৰণে আপোনালোকে কিবা এটা পদক্ষেপ লওক য'ত আচলতে মহাবাহু ব্ৰহ্মপুত্ৰৰ কবলৰ পৰা এই ডক্ৰেশ্বৰ দেৱালয়খন মানে ৰক্ষা কৰে আচলতে খুৰা আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছিলো যে আমি শুনা পাইছিলো যে এই ডক্ৰেশ্বৰ দেৱালয়ত কিছুমান অলৌকিক শক্তিৰে বিৰাজমান আচলতে তেনেকুৱা কিবা আপোনালোকে দেখা পাইছিল নেকি অলৌকিক শক্তি আমি দেখা পাইছো ইয়াতে ধৰক আমাৰ পুৰোহিতে যেতিয়া পূজা কৰিছিল এই পূজা কৰাৰ সময়ত ইয়াতে ফুল আৰু গাখীৰ জাইমাত্ৰ টুটকুৰা বিল বুলি এটা বিল আছে এই বিলত পৰিছিল যেতিয়া 52 চনত ভূমিকম্প হয় ভূমিকম্পৰ ফলত সেই সুৰংগটো বন্ধ হৈছিল আজি ভূমিকম্প হৈছিল তাৰপিছত আৰু সুৰংগটো বৰ্তমান খোলা হৈছে এতিয়াও পূজা কৰিলে দুধ আৰু ফুল বেলপাত আদি এই টুটকুৰা বিললৈ যায় এই বিলটো ইয়াৰ পৰা কিমান দূৰ হ'ব ইয়াৰ পৰা মোটামুটি 200 মিটাৰ মান হ'ব 200 মিটাৰ মান দূৰত যাই পৰে অলৌকিক শক্তি আছে আৰু কিছুমানৰ পৰা আমি জানিব পাৰিছিলো যে ইয়াতে কিছুমান মানে এনেকুৱা বিষাক্ত সাপ আছে এতিয়া আছে পুৰোহিতে যেতিয়া পূজা কৰে তাৰ পুৰোহিতৰ গলত আহি মেৰাই লয় সাপ এইটো আপোনালোকে দেখা পাইছে আমি দেখা পাইছো এতিয়াও আছে বাৰিষাৰ দিনত সাপ অজস্ৰ হৈ থাকে কিন্তু মানুহ কোনো ধৰণৰ আঘাত নকৰে যেহেতু ডক্ৰেশ্বৰ দেৱালয় আহোম ৰজীয়া কীৰ্তিচিহ্ন হলেও ইয়াতে যেহেতু শিৱৰ পূজা কৰা হয় গতিকে সাপৰ লগত শিৱৰ এটা মানে সম্পৰ্ক আছে সেই ক্ষেত্ৰত আপোনালোকে ইয়াতে যদি আহে হয়তো আপোনালোকৰ এই গাঁৱৰে কিছুমান মানুহে ক'ব বিচাৰিছে যে আচলতে এই যিখন ডক্ৰেশ্বৰ দেৱালয়ৰ ভিতৰত যি অংশ তাতে এটা কুঁৱা আছে আচলতে সেই কুঁৱাখনৰ ভিতৰত কি কৰা হয় কুঁৱাখনৰ ভিতৰত আমাৰ শিৱ বাবা আছে বৰ্তমান তাত তলত আছে কিন্তু আমি তাতে পূজা কৰা হয় এইটো কি একদম মাটিৰ তলত আছে একদম পাতালত দেখা পাইছে দেখা পাওঁ এতিয়া দেখা পায় মানুহে দেখা পায় তলত নামিলে সেই বস্তুটো স্পষ্টভাৱে শিল আকাৰত শিৱ বাবা
আদি হৈ আছে। আৰু এনেকুৱা কিবা অলৌকিক শক্তি আপোনালোকে দেখা পাইছেনে যে ধৰক বিকট চিঞৰ বা বিকট বিকট মানে আগতে আছিলে, যেতিয়া শিৱলিংগৰ দিনত এই মন্দিৰটো স্থাপন হয় তেতিয়া এই আমাৰ হাতী আছিল, হাতী আৰু ঘোঁৰা আছিল। যেতিয়া আমাৰ এই অঞ্চলবাসী আচলতে এইখন ঘৰত কি কৰা হয়? এইটো যিটো ঘৰ, এইটো ঘৰত আমাৰ দেউল উৎসৱ পালন কৰা হয়। ঘৰত এইটো ঘৰত আমাৰ আচলতে এইটো আপোনালোকে দেখা পাইছে যে এখন সৰু মন্দিৰৰ নিচিনাই ইয়াতে দৌল উৎসৱ পালন কৰা হয় বুলি এখেতে কৈছে। যে আচলতে এই ঘৰখন আপোনালোকে চাব পাৰে দহি খহি গৈছে। গতিকে ইয়াৰ বাবে আপোনালোকে স্থানীয় ব্যক্তিসকলে এই ঘৰখনৰ কিবা মেৰামতি তেওঁলোকৰ কোনো ধৰণৰ আমাক দিয়া নাই, সাহায্য দিয়া নাই। হয়, আচলতে ধৰ্ম বুলি কোনো কথা নাই। যি ধৰ্ম হওক, এই হিন্দুৱে হওক বা মুছলিমেই হওক, ধৰ্ম বুলি কোনো কথা নাই। যদি ধৰ্মীয় অনুষ্ঠানত যদি জহি খহি যায় আচলতে দুখ লাগে। আমি মুছলিমে কি হিন্দুৱে কি আচলতে দুখ লাগে যেতিয়া ধৰ্মীয় অনুষ্ঠান এটা জহি খহি যায়। গতিকে ইতিমধ্যে চৰকাৰ প্ৰশাসন আছে, আপোনালোকে প্লিজ এই ডক্ৰেশ্বৰ দেৱালয়খনৰ কিবা এটা ব্যৱস্থা কৰক। আপোনালোকে এই ডক্ৰেশ্বৰ দেৱালয় সম্পৰ্কে আৰু কি জানে? ইয়াৰ বিশেষত্ব সম্পৰ্কে আপোনালোকে আৰু কি জানে? ইয়াৰ ধৰক যিমান ধৰণৰ জাতি আহে তেওঁলোকে যিভাৱে মনোকামনা কৰে, মনোকামনা পূৰ্ণ কৰে। কোনোবা ব্যক্তি যদি ল'ৰা ছোৱালী নহয়, ইয়াতে মানস কৰি যায় তেতিয়াহ'লে তেওঁ ল'ৰা ছোৱালী হয়। আমি এইটো প্ৰমাণ পাই আছো আৰু সেইকাৰণে ইয়াত বহুত যাত্ৰী সমাগম হয়। দূৰ দূৰণিৰ পৰা ভক্ত দূৰ দূৰণিৰ মনৰ আশা পূৰণ হয়। মনৰ আশা পূৰণ কৰে। আচলতে বৰপেটা প্ৰশাসনক অলপ হ'লেও ধন্যবাদ দিব লাগিব যে শেহতীয়াকৈ হ'লেও যিহেতু ডক্ৰেশ্বৰ দেৱালয়খনৰ অলপ প্ৰডাকশ্যন হ'লেও লৈছে, তাৰ বাবে আমি বৰপেটা প্ৰশাসন বা জিলা আয়ুক্তক আমি ধন্যবাদ জনাইছো যে আপোনালোকে যিদৰে আচলতে ডক্ৰেশ্বৰ দেৱালয় প্ৰডাকশ্যন দিব বিচাৰিছে আপোনালোকে ভালদৰে দিয়ক আৰু আহোম ৰজাৰ দিনৰ যি কীৰ্তিচিহ্ন অসমত স্থাপিত হৈ থাকে। আৰু আপোনালোকে দেখা পাইছে যে ইতিমধ্যে এইখন কিছুমান মন্দিৰৰ ইতিমধ্যে জহি হৈ গৈছে। এইখন ঘৰ আচলতে কিয় কাৰণে দিছে? এইখন ঘৰ আৰু ইয়াতে যদি কোনোবাই অসমৰ কোনোবাই দৰ্শন কৰিব আহে, ইয়াতে থকাৰ কাৰণে চৰকাৰৰ পৰা আপোনালোকৰ ইয়াতে প্ৰত্যেক দিনে পূজা দি থাকে? প্ৰত্যেক দিনে পূজা হয়। পুৰোহিত এজন বেলেগ আছে, তেওঁ শিলা পৰা আহে, তেওঁ প্ৰত্যেক দিনে। আপুনি অলপ দেখাওকচোন আমাক, মানে অলপ ঘূৰি ঘূৰি দেখাওক। আচলতে এই আহোম ৰজীয়া যি এডাল ডাঙৰ বকুল গছ আছিল, বকুল গছ এতিয়াও আছিলে। মোটামুটি আজি 2 বছৰমান আগতে বকুল গছ মৰি গৈছে, কিন্তু তাত এটা বাঘ মানুহ। আৰু এটা বস্তু আমি ইয়াতে দেখা পালো যে আপোনাৰ ইয়াতে বেছিমান গছে হ'ল বেলগছ। কিয় বেলগছ নিজে আৱিৰ্ভাৱ হৈছে, মানুহসকলে বুজিছে। শিৱ পূজা, শিৱৰ মন্দিৰ, সেইকাৰণে অন্য মন্দিৰত তেনেকৈ বেলগছ গজনে অকলে আমাৰ এই মন্দিৰত অকলে বেলগছ গজি উঠিছে। আচলতে একেতে ধৰ্মীয় বিশ্বাস অনুযায়ী আচলতে বিশ্বাসতে এই পৃথিৱীখন চলি আছে। আমি জানো যে বিশ্বাসৰ ফলতে এই পৃথিৱীখন আজিও চলি আছে। গতিকে এই ডক্ৰেশ্বৰ দেৱালয়খনৰ ঐতিহ্যময় এটা প্ৰতিষ্ঠান, য'ত আচলতে মহাবাহু ব্ৰহ্মপুত্ৰৰ গড়খহনীয়াৰ কবলত পৰিছে। গতিকে মই এটাই অনুৰোধ কৰিম যে প্লিজ এই ডক্ৰেশ্বৰ দেৱালয়খন আপোনালোকে বচাওক, যাতে অসমৰ এটা কীৰ্তিচিহ্ন, ৰজাদিনীয়া কীৰ্তিচিহ্ন হয়তো ৰৈ যায়।